অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰা এটা অন্যতম লোকসংস্কৃতি হ'ল ঢুলীয়া শিল্পীসকল আৰু এই ঢুলীয়া শিল্পীসকলৰ শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে আদৰ আৰু কদৰ কৰবাত নহয় কৰবাত যেন ক্ৰমান্বয়ে হ্ৰাস পাবলৈ আৰম্ভ কৰিছে। ঠিক তেনে সময়তে নলবাৰীৰ কৈহাটীত আজি অনুষ্ঠিত হৈছে ঢুলীয়া সমাৰোহ আৰু কৰ্মশালা আৰু এই কৰ্মশালাত অংশ লৈছে কেইবাটাও ঢুলীয়াৰ দলে। আৰু কৈহাটীৰ যি কৈহাটী নিম্ন বুনিয়াদী বিদ্যালয় আছে এই বিদ্যালয়ত অনুষ্ঠিত হোৱা যি দিনজোৰা কৰ্মশালা সেই কৰ্মশালাত তেওঁলোকে কেইবাটাও কাৰ্যসূচী ৰাখিছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই যি ঢুলীয়া শিল্পী বা ঢুলীয়া শিল্প এই শিল্পটোক যাতে জনপ্ৰিয় কৰিব পৰা যায় বা তেওঁলোকৰ মাজত যাতে প্ৰচাৰ আৰু প্ৰসাৰ কৰিব পৰা যায় তাৰ বাবে এই যিসকল উদ্যোক্তা এই উদ্যোক্তাসকলে উদ্যোগ গ্ৰহণ কৰিছে। বিশেষকৈ অসম সাহিত্য সভাৰ অসমৰ পৰিৱেশ কলা সংৰক্ষণ তথা সংবৰ্ধন উপসমিতিৰ উদ্যোগত আৰু নলবাৰী জিলা সাহিত্য সভাৰ সহযোগত কৈহাটী ঢুলীয়া সমাজ আৰু কৈহাটীবাসী ৰাইজৰ সহযোগত এই সমাৰোহ আৰু কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। অকণমান উদ্যোক্তাসকল যিহেতু আছে তেখেতসকলৰ সৈতে কথা পাতিম, কিন্তু কথাখিনি পতাৰ পূৰ্বে যিহেতু ঢুলীয়া শিল্পীসকল সাজু হৈ আছে অকণমান তেওঁলোকৰ পৰা আমি এই যি ঢোলবাদন সেই ঢোলবাদন আমি দেখুৱাই লোৱাৰ চেষ্টা কৰিম। আৰু এই ধৰণে কেইবাটাও ঢুলীয়াৰ দলে তেওঁলোকে ইয়াত আহি অংশগ্ৰহণ কৰিছে। অকণমান উদযাপন সমিতিৰ বিষয়ববীয়াসকল যিহেতু আছে তেখেতসকলৰ সৈতে কিছু কথা পতাৰ চেষ্টা কৰিম। এটা সুন্দৰ পদক্ষেপ আপোনালোকে হাতত লৈছে আৰু আজি দিনজোৰা কাৰ্যসূচীৰে এই সমাৰোহৰ অনুষ্ঠিত কৰিছে, সমানে কৰ্মশালাও আপোনালোকে অনুষ্ঠিত কৰিব। ইয়াত কি বাৰ্তা দিব বিচৰা হৈছে এই সমাৰোহস্থলীৰ পৰা? চিৰ চেনেহী মোৰ ভাষা জননী অসম সাহিত্য সভা, অসমৰ পৰিৱেশ কলা সংৰক্ষণ আৰু সম্বৰ্ধন উপসমিতি, নলবাৰী জিলা সাহিত্য সভা, কৈহাটী ঢুলীয়া সমাজ আৰু কৈহাটীবাসীৰ সহযোগত অসম সাহিত্য সভাৰ আহ্বানক্ৰমে আজি 15 আঘোণ 1 ডিচেম্বৰ দেওবাৰে আমি অসমৰ ঢুলীয়া সমাৰোহ আৰু কৰ্মশালা অনুষ্ঠানটো আয়োজন কৰিছোঁ। এই কৰ্মশালা আৰু মানে সমাৰোহ অনুষ্ঠানত আমাৰ কৈহাটীৰ কামৰূপীয়া ঢুলীয়া দল, জনসেৱা কেইবাটাও ঢুলীয়া দলে অংশগ্ৰহণ কৰিছে। মই অকণমান এইখিনিতে আপোনাৰ পৰা এই কথাটো জানিব বিচাৰিম উদযাপন সমিতিৰ বিষয়া হিচাপে। যিহেতু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে এই যিসকল ঢুলীয়া শিল্পী তেওঁলোক ক'ৰবাত নহয় ক'ৰবাত বঞ্চিত হ'বলৈ আৰম্ভ কৰিছে, কাৰণ পূৰ্বতে ঢুলীয়া বুলি ক'লে যি ধৰণৰ সমাদৰ আছিল, যি ধৰণৰ সমাজত আগস্থান আছিল, এতিয়া সেই স্থান যেন ক্ৰমান্বয়ে হ্ৰাস পাবলৈ আৰম্ভ কৰিছে। ইয়াৰ স্থান যেন আনে দখল কৰিবলৈ আগবাঢ়িছে। আমাৰ অসমৰ যি সংস্কৃতিৰ মেটমৰা ভঁৰাল সেই ভঁৰালটো কিন্তু চহকী কৰিছিল এই ঢুলীয়া শিল্পীসকলে। গতিকে এনে সময়ছোৱাত আপোনালোকে সমাৰোহৰ আয়োজন কৰিছে, কৰ্মশালাৰ আয়োজন কৰিছে, এই কথাখিনি অকণমান চমুকৈ। ধন্যবাদ। এই কৰ্মশালাৰ জৰিয়তে আজি আমি যিবিলাক ঢুলীয়া দলক নিমন্ত্ৰণ কৰিছোঁ তথা অসম সাহিত্য সভাই যাতে এই ঢুলীয়া দলবিলাকৰ অৱস্থা একেবাৰে পেটত গামোচা বান্ধি থাকিব লগা অৱস্থা হয়, মই আশা ৰাখিছোঁ অসম সাহিত্য সভা আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এই ঢুলীয়াবিলাকে যাতে বয়স অনুসাৰে ক্ৰম অনুসাৰে যাতে তেখেতসকলৰ ভৱিষ্যতৰ ক্ষেত্ৰত অসম চৰকাৰৰ পৰা শিল্পী পেঞ্চনৰ সুবিধা পায়। লগতে যিবিলাক শিল্পীৰ অৱস্থা একেবাৰেই বেয়া সেইবিলাক অৱস্থাত এতিয়াও ঘৰ দুৱাৰ তেওঁলোকে এতিয়াও কিছুমান যদিও পাইছে, চৰকাৰৰ পৰা নোপোৱা বুলি মই নকওঁ, বহুতেই পাইছে, কিন্তু তথাপিতো যেন বহুত আধৰুৱা হৈ আছে। সেইখিনি এতিয়া চৰকাৰে দায়িত্ব ল'ব। আপোনালোকে নিশ্চয় আপোনালোকৰ জৰিয়তে চৰকাৰে যাতে এইবিলাকৰ
সেই মনৰ আশাবিলাক পূৰণ কৰে। তাৰ কাৰণে অসম সাহিত্য সভা আৰু সংবাদ মাধ্যমৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ। নিশ্চয়কৈ সেই অনুৰোধ আমিও জনাম আৰু সেই উদ্দেশ্যে আজি আমি এই বাতৰি সম্প্ৰচাৰ কৰিছোঁ। অকণমান মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ, যিহেতু আজি এই এটা ব্যতিক্ৰমী এটা পদক্ষেপ হাতত লোৱা হৈছে, কি বাৰ্তা দিব বিচৰা হৈছে? যদিও এখেতে কৈছে যে যিখিনি প্ৰাপ্য তেওঁলোকৰ আছিল বাকী, সেই প্ৰাপ্যখিনি যাতে পূৰণ কৰে চৰকাৰে, এই ধৰণৰ কথাখিনি কোৱা হৈছে। কিন্তু ৰাইজৰ মাজত এই ঢুলীয়া শিল্পটোক আৰু অধিক প্ৰচাৰ প্ৰসাৰ কৰাৰ ক্ষেত্ৰত আজিৰ এই অনুষ্ঠানৰ পৰা কি বাৰ্তা দিব? হয়, শিল্পীসকল আচলতে যুগে যুগে অৱহেলিত হৈ আছে, এইটো আমি জানো বিশ্বত চুকে কোণে। কিন্তু এটা কথা যে এই নলবাৰী জিলাৰ কৈহাটী অঞ্চলৰ একেবাৰে প্ৰত্যন্ত অঞ্চল, আৰু এই প্ৰত্যন্ত অঞ্চলৰ পৰা শিল্পীসকলে এই গৈ আমাৰ কিন্তু গোটেই মানে ভাৰতবৰ্ষত উজ্বলাইছে, গোটেই বিশ্বত উজ্বলাই তুলিছে, অসমৰ নাম উজ্বলাইছে, নলবাৰীৰ নাম উজ্বলাইছে। গতিকে এই শিল্পীসকলে প্ৰকৃততে যিখিনি সুবিধা পাবলৈ সেইখিনি পোৱা নাই, আৰু আমি ভাবোঁ যে চৰকাৰে যথাসময়ত তেখেতসকলক সেইখিনি আগবঢ়াব। আৰু এটা কথা যে অসম সাহিত্য সভাৰ বিষয়ে বহু সময়ত নেতিবাচক কথা আলোচনা হয়, কিন্তু আজি আপোনালোকে দেখিছে যে বহু ইতিবাচক কাম এটা চিন্তা কৰি অসম সাহিত্য সভাৰ যিটো উপসমিতি আছে, অসমৰ লোক পৰিবেশ কলা সংৰক্ষণ সংবৰ্ধন উপসমিতিয়ে, সেই উপসমিতিৰ জৰিয়তে ইয়াত যাতে নতুন প্ৰজন্ম, উঠি অহা প্ৰজন্ম যাতে এই ঢুলীয়া শিল্পী আগবঢ়াই লৈ যাব পাৰে, আৰু যদি ইয়াক বিশ্বত আকৌ এটা নতুন ৰূপত উজ্বলাই তুলিব পাৰে, তাকে প্ৰচেষ্টা চলোৱা হৈছে। ইয়াত প্ৰশিক্ষণ দিয়া হ'ব, ইয়াত সমাৰোহ হ'ব, দেখিছে আপোনালোকে ইয়াত বহুত মানুহ গোট খাইছে। গতিকে আমি ভাবোঁ আকৌ ইয়াক নতুনকৈ আগবাঢ়ি যাব। নিশ্চয়কৈ নতুনকৈ আগবাঢ়ি যাব বুলি আমি আশাবাদী। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু আপুনিও কৈহাটীৰে বাসিন্দা, আৰু নলবাৰীৰ ভিতৰত কৈহাটী ঢুলীয়াৰ অন্যতম প্ৰাণকেন্দ্ৰ বুলি কোৱা হয়। গতিকে এই কৈহাটীৰ বাসিন্দা হিচাপে এই ঢুলীয়া শিল্পীসকলক লৈ কি ধৰণৰ সপোন আছে আপোনালোকৰ, বা কি ধৰণৰ বাৰ্তা আপোনালোকে সমগ্ৰ বিশ্বক দিব বিচাৰে? কামৰূপীয়া ঢুলীয়া ভাও, কামৰূপীয়া ঢুলীয়া কৃষ্টি, এইটো এটা প্ৰাক শংকৰী যুগৰে নহয়, এইটো বুৰঞ্জীয়ে ঢুকি পোৱা আগৰ পৰা এইটো এটা লোককলা হিচাপত আছে। আৰু আমি বৰ বেছি আগলৈ নাযাওঁ, আমি যদি আমাৰ শৰদত্ত বীৰদত্ত ৰাজত্ব কালৰ পৰা যে আমি আৰম্ভ কৰোঁ, তাত শৰদত্ত বীৰদত্ত ৰাজত্ব কালত আমাৰ ৰজনীকান্ত বৰদলৈ ডাঙৰীয়া ঔপন্যাসিক সম্ৰাট, তেওঁ ৰাজত্ব কালত যিটো আমাৰ মদন বৰফুকনৰ যিটো আহোম ৰাজত্ব কালত যিটো কামৰূপ ৰাজ্য আছিল, সেই কামৰূপ ৰাজ্যত বীৰদত্ত শৰদত্তক সেই সেনাপতিয়ে বন্দী কৰি তেওঁৰ মানে কৰতলীয়া কৰ হিচাপে ৰাখি এখন ৰাজত্ব চলাইছিল। তাত দেখা গৈছিল যে সেই ৰাজসভাত, কামৰূপৰ ৰাজসভাত আহোম ৰজাৰ দিনত প্ৰায় 1770 চনমানত হ'ব এইটো, তেতিয়া কামৰূপীয়া ঢুলীয়াক নি তেওঁলোকক সন্মান দিছিল। তাত মাধৱপুৰীয়া ঢুলীয়া বুলি এটা ঢল আছিল। এই মাধৱপুৰ অকণমান আপোনাক এইখিনিতে ৰখাই ল'ম, কাৰণ আমাৰ সময় কম, আৰু কম সময়তে গোটেইখিনি কথা আমি সম্প্ৰচাৰ কৰিব লাগিব। যদিও আমি ঢুলীয়াৰ ইতিহাসখিনি জনাটো প্ৰয়োজন বা ৰাইজেও জনাটো প্ৰয়োজন, কিন্তু আজি যিহেতু ইয়াত সমাৰোহ বা কৰ্মশালাৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে, মই আৰম্ভণিতে কৈছোঁ যে পূৰ্বতে ঢুলীয়া শিল্পীসকলৰ যি ধৰণৰ কদৰ বা আদৰ আছিল, বা যিসমূহ সমাজত আগস্থান আছিল, এতিয়া সেইটো ক'ৰবাত নহয় ক'ৰবাত যেন ক্ৰমান্বয়ে হ্ৰাস পাবলৈ আৰম্ভ কৰিছে। গতিকে এই হ্ৰাস পাবলৈ ধৰা সময়ছোৱাত এই সমাৰোহ বা এই কৰ্মশালাৰ পৰা আপোনালোকে কি ধৰণৰ বাৰ্তা এটা দিব বিচাৰে? সংস্কৃতিৰ নামত যেতিয়া অপসংস্কৃতিয়ে গোটেই গ্ৰাস কৰি পেলালে পৃথিৱীখন, অসমখন, নলবাৰীখন, তেতিয়া এই ধৰণৰ লোককলাবোৰ জীয়াই থকাটো সম্ভৱপৰ নহয়। এতিয়া অপসংস্কৃতিৰ দেশ এখন, অপসংস্কৃতিৰ পৃথিৱী এখন। গতিকে ইয়াৰ নিচিনা আমি এটাকে বাৰ্তা দিব বিচাৰিম, যিটো সংস্কৃতিক মোহন ভাৱৰীয়াই বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিলে, তেনেকুৱা এটা সংস্কৃতি আজি অপমৃত্যুৰ ফালে গতি কৰিছে। ইয়াৰ কাৰণে অকল যে আমি কাৰোবাক দোষ দিওঁ এইটো নহয়, আমি নিজেও ইয়াৰ কাৰণে দায়ী। আমি যিসকলে ঢুলীয়াক যি ধৰণে আদৰ দিব লাগিছিল, কদৰ দিব লাগিছিল, আমি সেই ধৰণে দিয়া নাই। আমি যদি এজন দামী নামী শিল্পী আনিলোহেঁতেন, ইয়াত হাজাৰ হাজাৰ মানুহে আনি বেৰ ঘৰ ভাঙি পেলালেহেঁতেন। কিন্তু আজি ঢুলীয়া সমাৰোহ পাতিছে অসম সাহিত্য সভাই, এই ঢুলীয়া সমাৰোহ চাবলৈ আমি মাত্ৰ সীমিত সংখ্যক জনসাধাৰণ গোট খাইছোঁ। আমি যদি নিজৰ সংস্কৃতি নিজেই বুজি নাপাওঁ, আমাক লোকে কিয় আদৰ দিব? প্ৰথমতে আমি গাঁৱৰ পৰা, আমি নিজৰ জিলাৰ পৰা যদি আমি আদৰি লৈ যাওঁ, নিশ্চয় বিশ্ব দৰবাৰত এই প্ৰতিষ্ঠা লাভ কৰিব। যাৰ কাৰণে আমি সকলো সমাজ সংস্কৃতি এক হৈ ইয়াৰ কাৰণে এটা আন্দোলনৰ, এটা সংস্কৃতি আন্দোলনৰ অতিব প্ৰয়োজন হৈ সংস্কৃতি ৰক্ষাৰ এটা আন্দোলনৰ সময় আহি পৰিছে। হয়, আপোনাক ধন্যবাদ জনাইছোঁ। অকণমান যিহেতু পুনৰবাৰ ঢুলীয়াসকল সাজু হৈ আছে, পুনৰবাৰ অকণমান আমি সেই দৃশ্য দেখুৱাই লৈছোঁ আমাৰ ND24ৰ দৰ্শকসকলক।
পোৱা গৈছে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা যি কৈহাটীৰ ঢুলীয়া সমাৰোহ আৰু কৰ্মশালা সেই কৰ্মশালাস্থলী এই ধৰণে উখল মাখল হৈ পৰিছে যদিও কৈছে যে সীমিত সংখ্যক লোকৰ ইয়াত উপস্থিতি কাৰণ তেওঁলোকে বাৰে বাৰে এটা বাৰ্তা দিব বিচাৰে যে আমাৰ এই যি লোকসংস্কৃতি এই লোকসংস্কৃতি যাতে ৰক্ষা হয় তাৰ বাবে সকলো ওলাই আহিব লাগিব আৰু সকলোৱে এই ক্ষেত্ৰত সহযোগ কৰিব লাগিব আৰু সেই সহযোগিতা সৰ্বস্তৰৰ পৰাই আহিব লাগিব তেতিয়াহে আমাৰ এই লোকসংস্কৃতি বা আমাৰ এই যি আচলতে ঢুলীয়া অসমীয়া সংস্কৃতিৰ মেটমৰা ভঁৰাল চহকী কৰা এই যি ঢুলীয়াসকল সেই ঢুলীয়াসকল সদায় সমাজত এটা আগস্থান পাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ